শতবৰ্ষ গৰকাৰ পিছতো কাহানিও বিতৰ্কই লক্ষ্ণেৰা পৌৰসভাৰ কৰ্মকাণ্ডত এতিয়া যেন ৰাইজ অতিষ্ঠ হৈ পৰিছে। এইবাৰ তিনিচুকীয়া পৌৰ এলেকাৰ মাজতে থকা ঐতিহাসিক শ্বহীদ পিয়লি ফুকন খেলপথাৰখন এতিয়া হৈ পৰিছে তিনিচুকীয়া পৌৰসভাৰ বাবে এক নতুন ডাম্পিং গ্ৰাউণ্ড। ঐতিহাসিক খেলপথাৰত বাৰে বাৰে ভোটৰ ওপৰত দানৱ প্ৰদি বিভিন্ন শক্তিয়ে খেলপথাৰত আজি কুপতি কৰি আহিছে কেৱল অপব্যৱহাৰ। পিছে এইবাৰ তিনিচুকীয়া পৌৰসভাই খেলপথাৰখনত সমূলি ধ্বংস কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। ক্ৰীড়াৰ বাবে অনুপযোগী হৈ পৰা খেলপথাৰখন পুনৰ উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন আৰু পৌৰসভাৰ নাই কোনো প্ৰচেষ্টা। জাবৰ জোঁথৰেৰে ভৰ্তি হৈ পৰিছে খেলপথাৰখন। পিছে খেলপথাৰখনত পুৱাই স্থানীয় ৰাইজ আৰু সংবাদ মাধ্যম উপস্থিত হোৱাৰ পিছতহে গা লৰিছে তিনিচুকীয়া পৌৰসভাৰ। অৱশেষত জাবৰখিনি অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ যো-জা চলাইছে তিনিচুকীয়া পৌৰসভাই। ইয়াত জাবৰ পেলোৱাৰ পিছৰ পৰা ইয়াত ইমানেই গোন্ধ ওলাইছে, ইয়াত মানুহ থাকিব পৰা অৱস্থাত নাই, 1 নম্বৰ কথা। আৰু কাইলৈতো ইয়াত গধূলি শুনিছোঁ যে ইয়াত পুৰা জাবৰ পেলাইছে, গু পেলাইছে। এনেকৈ হ'লে ইয়াত মানুহ একদম ৰখিবই নোৱাৰে, থিয় হ'বই নোৱাৰে, এনেকুৱা অৱস্থা হৈ আছে। ইয়াত একদম টাউনৰ মেইন টাউনৰ মাজত ইয়াত বোলে বিহু হ'ব, ই হ'ব, ক'ত এতিয়াতো জাবৰ ভৰ্তি কৰি পেলাই চব খতম কৰি পেলাই দিয়ে। প্ৰগ্ৰাম হয়, এতিয়া বিহু হ'বলগীয়া আছে। সেইটো অৱস্থাত যদি ইয়াত যদি এনেকুৱা অৱস্থা হয়, আপোনালোকে দেখিছে মিউনিচিপালিটিয়ে পেলাই আছে। এইবোৰ শুনিছো, আমিতো দেখা নাই এতিয়ালৈকে, কেলে আমি ৰাতিটো নাথাকো। আমিতো একচুৱেলি ৰাতি নাথাকো। সঁচাত এতিয়া ৰাতি সঁচা হয়, এতিয়া লেডিজ মানুহ যোনখিনি ইয়াত থাকে এহেঁতিয়ে গম পাব, কেলে আমিতো ৰাতি নাথাকো। সঁচা কথা ক'লে নাই, আৰক্ষীয়ে 2বাৰ 3বাৰ ইয়াৰ পৰা মানুহ উঠাই লৈ গৈছে, আমি দেখিছো। তিনিচুকীয়া তামোলবাৰী টাকিষ্টন ফিল্ডত বাচ্চা লোক ফুটবল খেলি থাকে, এতিয়া খেলিব নোৱাৰে। ইমান জাবৰা টাউনত, গোটা টাউনে জাবৰা এৰিয়াত পেলাইছে। আমাৰ বাচ্চাবিলাক ইমান বেমাৰ হ'ব, কোনে জিম্মা ল'ব? ইয়াত দোকান আছে, মানুহৰ ঘৰবিলাক আছে, সেই বেমাৰ হ'ব। ইয়াত জাবৰা ফেলাই নকৰে নহয়, ইয়াত খেলিব ল'ৰাবিলাক, ছোৱালী আনন্দ মেলা চাৰ্কেল চব আহি ইয়াত খেলিব নোৱাৰে। ইয়াত জাবৰা পেলাব বন্ধ কৰিব লাগে। মিউনিচিপালিটি পেলাইছে, মিউনিচিপালিটি বন্ধ কৰিব লাগে। 1 মাহ হৈ যাব। এতিয়া আমাৰ গুণটো বেছি পাইছো কাৰণে আমি এইটো কৰিছো। এনে খবৰ দিয়া নাই, মই গাড়ীত কৈছো যে ইয়াত জাবৰ পেলাব নোৱাৰে। গাড়ী এতিয়া বন্ধ কৰা নাই, এতিয়া পেলাই আছে জাবৰা। আপুনি যেতিয়া গাড়ী যে বন্ধ কৰিছে ইয়াত জাবৰ নেপেলাব বুলি, তেওঁলোকে কি কৈছে? কৈছে বেছি দিন পেলাব নোৱাৰে বোলে, লৈ যাব বোলে। ক'ত লৈ গৈছে? 1 মাহ হৈ গৈছে, লৈ যাব বুলি কৈছে। ক'ত লৈ গৈছে? লৈতো যাব নোৱাৰে। এইটো শ্বহীদ পিয়লি ফুকন নামৰ যিখন ফিল্ড, সেইখন আমি যেতিয়া আজি লাচিত দিৱস, আজি এমাহ মানৰ আগত আমি লাচিত দিৱস কৰিছোঁ, ডিচেম্বৰ। লাচিত দিৱস কৰাৰ আগতে আমি এই ফিল্ডখনৰ লগত আমি মিউনিচিপালিটিৰ লগতো কথা পাতিছোঁ যে এই ফিল্ডখনৰ কাৰণে আমি মেৰামতি কৰিম বুলি। তাৰপিছত দেখিছোঁ এই 2 দিন পিছত এই জাবৰে ভৰি আছে। এইটো পাব্লিকে ইমানে কষ্ট পাইছে, অহা যোৱাৰ পথে স্কুলৰ ল'ৰা ছোৱালীও কষ্ট পাইছে, অহা যোৱা গোন্ধত থাকিব পৰা নাই মানুহবোৰে। এইটো মিউনিচিপালিটি গাফিলতি। মিউনিচিপালিটিয়ে কিয় বাৰে বাৰে এইটো মানুহক লৈ এই ফিল্ডখনত হাতলি খেলি আছে? প্ৰথমে বজাৰ বহালে, তাৰপিছত এতিয়া আকৌ জাবৰ পেলাইছে। এইটো কিয় কাৰণে কৰি আছে মিউনিচিপালিটি বাৰে বাৰে? মানে মানুহে, সাধাৰণ ৰাইজে বহুত কষ্ট পাই আছে। এইখন ফিল্ডৰ পৰা বহুত কষ্ট পাই আছে জাবৰ পেলোৱাৰ পৰা। প্ৰথমে বজাৰত আছিলে, বজাৰৰ পৰা কষ্ট পালে, এতিয়া আকৌ আপোনাৰ জাবৰ পেলাইছে। জাবৰ মানুহে আহিব, কালি গু পেলাইছে বোলে ইয়াত শুনিছো। প্ৰায় ইয়াত দেখিবলৈ পোৱা এই ফিল্ডখনক লৈ বিতৰ্কিত প্ৰশ্ন হৈ পৰে। বহুত ৰাইজে উত্থাপন কৰে, বজাৰ বহাৰক লৈ উত্থাপন কৰিছে। এতিয়া জাবৰ পেলোৱা হৈছে, সম্পূৰ্ণ গাফিলতি কৰিছে নেকি তেওঁলোকে? এইটো সম্পূৰ্ণ মিউনিচিপালিটি গাফিলতি। কোন জেপি দাস নামৰ এজনে মিউনিচিপালিটি কৰ্মকৰ্তা, তেখেতৰ আণ্ডাৰত এইখন বস্তুখিনি পেলাই আছে। তেখেতে মানুহে কৈছে যে আমি এতিয়া কেইবাখনো গাড়ী ঘূৰাই পঠিয়াইছো যে ইয়াত নহ'ব, ইয়াত জাবৰ পেলোৱা নহ'ব। প্ৰতিদিন ৰাইজে আছে, আপোনালোকে ৰাইজৰ মতামত লওক। ৰাইজখিনিয়ে কি কয়? ৰাইজে কষ্ট পাইছে, অসুবিধা পাইছে। মই সেইকাৰণে এইফালে গৈ থাকোঁতে দেখিলোঁ যে এনেকৈ জাবৰ পেলাই আছে। মই ৰখি থাকিব নোৱাৰিলোঁ। এজন সমাজ সেৱকে মই কৈছোঁ যে এইটো অনিসূত্ৰালে বন্ধ হ'ব লাগে বুলি। জাবৰ পেলোৱা জেগা এইটো কোনো জাবৰ পেলোৱা জেগা আছে, ডাম্পিং গ্ৰাউণ্ড আছে, জাবৰ পেলোৱা জেগা আছে। তো আপোনাৰ নপুখুৰী পাৰ হৈ যিটো পাৰ্কখন পাৰ হৈ যিখন আছে জাবৰ তাত আছে। আৰু এজন আই থানৰ ওচৰত, বৰডুবি আই থানৰ ওচৰতো তাতো পেলাইছে। তাত পেলাব লাগে, ইয়াত পেলাই আছে কিয় কাৰণে? এইটো টাউনৰ মাজমজিয়া টায়াৰত একদম ডাইৰেক্ট পেলাই আছে। ডাম্পিং গ্ৰাউণ্ড বনাব বিচাৰিছে, আমিতো এইটোৱে ভাবিছো ন। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।